স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান পৰিৱেশক অৱনী বৰাৰ সৈতে সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে ঋতুপৰ্ণ দাসে। এয়া শুনক অৱনী বৰাৰ স্মৃতিৰ দিনলিপিৰ ষষ্ঠ তথা শেষ খণ্ড। স্মৃতিৰ দিনলিপিৰ শ্ৰোতাসকলক আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু আদৰণি জনাইছোঁ আমাৰ অতিথি অৱনী বৰা ডাঙৰীয়াক। নমস্কাৰ। আমি আহি আপোনাৰ স্মৃতিৰ দিনলিপিৰ ষষ্ঠ খণ্ডটোত উপনীত হ'লোহি। হয়। আৰু আপোনাৰ সৈতে এই অনুষ্ঠানত পতা কথা বতৰাৰ এয়াই হ'ব শেষ খণ্ড। এতিয়া আচলতে বহু কথা পতাও হৈছে আৰু তাতকৈ বেছি কথা আচলতে পাতিবলৈ থাকি গৈছে। বহু কথা মনলৈ নাহে বা সকলোবোৰ কথা পতাটো সম্ভৱপৰ নহয়। আমাৰ মনলৈ আহিছে আকাশবাণী গুৱাহাটীত প্ৰযুক্তিগত ব্যৱহাৰ যেতিয়াৰ পৰা বেছিকৈ হ'বলৈ লৈছে সেই সময়তে সংযোজন ঘটিছিল তেতিয়া একেবাৰে নতুন এটা অনুষ্ঠানৰ, সেইটো হ'ল ফোন ইন অনুষ্ঠান। আৰু সেই সময়ত সংযোগ ব্যৱস্থাটো ইমান বেছি উন্নতি সাধন হোৱা বা বিকাশ সাধন হোৱা নাছিল। গতিকে সেই সময়ত আমি জানো যে আকাশবাণী গুৱাহাটীত যেতিয়া ফোন ইন অনুষ্ঠান সংযোজিত হ'ল তেতিয়া এক ধৰণৰ আলোড়নৰ সৃষ্টি হ'ল আৰু কেউদিশে নতুন ধৰণৰ কথা এটা যিহেতু আহিল তেতিয়া অলপ মানুহ আশ্চৰ্যচকিতও হ'ল, আনন্দিতও হ'ল আৰু বহু সংখ্যক শ্ৰোতা আকাশবাণীৰ সৈতে, আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানৰ সৈতে জড়িত হোৱাৰ সুযোগ আহিল পোনপটীয়াকৈ। আৰু আমি জানো যে এই আৰম্ভণিৰ সময়ৰ পৰা আপুনি এই ফোন ইন অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে। ফোন ইন অহাৰ লগে লগে লাহে লাহে গোটেই কথাখিনি কিছু সলনি হ'ল। কাৰণ আগতে আমি কৰিছিলোঁ কি, সকলোখিনি ধৰা কোনোবা এটা অনুষ্ঠান কল্পতৰুৱে মই ক'লোঁ চিঠি পত্ৰ, চিঠিৰ ওপৰত আমি ভিত্তি কৰি পেলাই অনুষ্ঠানটো কৰোঁ। কিন্তু ফোন ইন কল্পতৰু যেতিয়াই হ'ল তেতিয়াই শ্ৰোতাই প্ৰত্যক্ষভাৱে এটা গীত অনুৰোধ কৰিব পৰা হ'ল। বা তেনেকৈ অকল কল্পতৰু নহয়, বাকী অনুষ্ঠানতো ফোন ইন, এতিয়া ফোন ইনৰ প্ৰয়োগ হৈছে, প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ এটা সুযোগ পালে। আৰু এতিয়াতো ফেচবুক লাইভ পৰ্যন্ত হ'বলৈ ধৰিলে। গতিকে শ্ৰোতাই শুনাৰ লগতে দেখিও থাকে। আকাশবাণী গুৱাহাটীত প্ৰথম ফোন ইনটো হৈছিলে 1996 চনত। হয়, তেতিয়া নিৰ্বাচনৰ সময়ত। আচলতে ঘটনাটো এনেকুৱা, আমাৰ এজন ইঞ্জিনিয়াৰিঙৰ হেড আছিল সেই সময়ত, তেতিয়া ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ বুলি কয়। তেখেত চাউথ ইণ্ডিয়ান মানুহ, আপাকুট্টি। তেখেতৰ প্ৰচেষ্টাতে তেখেত বৰ উৎসাহী এইবিলাক লৈ, নতুন কিবা কৰাৰ। ইয়াত ফোন ইন নাই নেকি? নাই, কিয় নকৰোঁ? আৰু আমাৰ ষ্টেচন ডাইৰেক্টৰো উৎসাহ যোগালে, লুৎফুৰ ৰহমান আছিল। গতিকে সেই ইলেকশ্যনৰ সময়ত আপাকুট্টিৰ উদ্যোগতেই ফোন ইন আৰম্ভ হ'ল। আমিও ফোন ইন সেই প্ৰথম দেখিলোঁ। মানে ফলাফল ঘোষণা মানে তেতিয়াতো EVM নহয়, বেলট। গতিকে দীঘলীয়াকৈ 1.5 দিন ধৰি ফোন ইন হৈছিলে। সেইটো এৰেঞ্জমেণ্টটো প্ৰগ্ৰেমৰ ফালৰ পৰা কৰা হৈছিল দেই, প্ৰগ্ৰেমে কৰিছিলে গোটেইখিনি। গতিকে সেইটোত আমি জড়িত হৈছিলোঁ। ফোন ধৰা, বিভিন্নজনৰ সৈতে যোগাযোগ কৰা, মানে কাৰ পৰা আমি খবৰ ল'ম ইত্যাদি ইত্যাদিখিনি। ইফালে ষ্টুডিঅ'ৰ ভিতৰত এক্সপাৰ্ট পেনেলটো আছেই, তেখেতসকলে এৰি দিওঁ, তেখেতসকলে কথা। 1996 চন মানে তেতিয়া আপোনাৰ দূৰদৰ্শনৰ বাহিৰে আৰু অন্য কোনো টিভি চেনেল নাই। আকাশবাণী গুৱাহাটী আৰু সেইফালে দূৰদৰ্শন। গতিকে সেইটো হ'ল প্ৰথম ফোন ইন। তাৰ পিছৰ ফোন ইনটো হৈছিলে ৱৰ্ল্ড পপুলেশ্যন ডে, জুলাই মাহতে। সেইটো কৰিছিলে আমাৰ ফেমিলি ৱেলফেয়াৰৰ হৈ সঞ্জয় গোস্বামীয়ে। সেইটো ফোন ইন, সেইটো হৈছে ছেকেণ্ড ফোন ইন। প্ৰথমটো নিৰ্বাচনৰ ফলাফল ঘোষণা, ছেকেণ্ডটো ফেমিলি ৱেলফেয়াৰৰ এই ৱৰ্ল্ড পপুলেশ্যন ডে লৈ, সেইটো সঞ্জয়ে কৰিছিলে। তাৰপিছত ডক্টৰ অন লাইন ইত্যাদি বহুত হৈছে বাৰু। আৰু থাৰ্ডটো হৈছিলে ফোন ইন কল্পতৰু। কল্পতৰু হিচাপে ফোন ইন প্ৰথম, ফোন ইন হিচাপে তৃতীয়। কল্পতৰু হিচাপে প্ৰথম ফোন ইন এটা দেওবাৰে নিশা 9:30 বজাত, এঘণ্টাৰ কাৰণে। সেইটো কৰিছিলোঁ ময়ে, বিবি বাইদেৱে প্ৰথম।
আৰু সেইদিনাখন মানে এই চেনেল তেতিয়া ক শাখা বুলিহে কয় আৰু হয় হয় ক শাখাত এনাউন্সাৰ আছিলে লিপিকা মেধি প্ৰথম ফোন ইনটো প্ৰথম ফোন মানে কল্পতৰু আৰু তেতিয়াতো তুমিও চাগে পাইছা নেকি মানে প্ৰথম যিখিনি আৰম্ভণি হয় সেইখিনি যিকোনো কামৰেই সদায় কিছু খেলিমেলিৰ মাজেৰে বা কিছু কষ্ট হয় থাকে ভাল লাগে ভাল লাগে, সেইখিনি ধৰা ফোন কনচলটো আছে সেই তাত আমাৰ এনাউন্সাৰৰ ষ্টুডিঅ' আছে ইয়াত লাইব্ৰেৰীটো সৌ তাত মানে তেনেকে এই তিনিওটাৰ লগত যোগাযোগ কৰি শ্ৰোতা এজনে গান এটা বিষয়ে কৈ দিলে এটা মানুহ লগে লগে ষ্টুডিঅ' পালে লৰ মাৰে লাইব্ৰেৰীলৈ ইয়াত কৈ থৈ এনাউন্সমেণ্ট বুথত কৈ থৈ যে আমুক গানটোৰ অনুৰোধ আহিছে দেই সেইটো গৈ লাইব্ৰেৰীৰ পৰা আনি এনাউন্সাৰক দিয়ে আমাৰ তাত কথা শেষ হয় এনাউন্সাৰে ইয়াত বজায় আকৌ নেক্সট গানটোৰ কাৰণে তেনেকে মানে দৌৰাদৌৰি চলি থাকে সেইখিনিৰ মাজেৰে আহি আহি এতিয়া ফোন ইন তোমাৰ এইটো পৰ্যায় পালেহি ফেচবুক লাইভ হয় গতিকে ফোন ইনৰ গোটেই কথাটো হ'ল সেইটো ফোন ইনৰ কথাখিনি শুনি বৰ ভাল পালোঁ ইয়াত এটা ইতিহাস জড়িত হৈ আছে এইখিনিতে আমি আপুনি লিখা এটি গীতৰ টুকুৰা অকণমান শুনি যাব খুজিছোঁ পলে পলে ঘটে কত যে ঘটনা পলে পলে ঘটে কত যে ঘটনা কত যে কাহিনী আহি আৰু চকু পানী আহি আৰু চকু পানী আমি দিওঁতাৰে প্ৰথম বতৰা আমি দিওঁতাৰে প্ৰথম বতৰা গোটেই আকাশ চানি আকাশ বাণী আকাশ বাণী আকাশ বাণী আকাশবাণী গুৱাহাটীৰ প্ৰতি মানুহৰ আকৰ্ষণ এতিয়াও কমি যোৱা নাই শুনাৰ সুবিধা শুনাৰ সময় সেইবিলাকৰ তাৰতম্য ঘটিলেও আকৰ্ষণ আগ্ৰহ আৰু সন্মানৰ হিন্দেৰি হোৱা আমি দেখা নাই বহু লোকে এতিয়াও আকাশবাণীৰ যেতিয়া এনাউন্সাৰৰ কাৰণে আমি এডভাৰটাইজমেণ্ট কৰোঁ ঘোষক ঘোষিকা লাগে বুলি বা নাটকৰ অডিশ্যনৰ বিলিকা কথাটো একে দেখা যায় যে বহু লোকে আবেদন কৰে এতিয়া যিসকল যুৱক যুৱতীয়ে আকাশবাণী গুৱাহাটীৰ সৈতে জড়িত হৈ কাম কৰিব খোজে প্ৰত্যক্ষভাৱে আমাৰ ইয়াত এনাউন্সাৰ হিচাপে হওক ব্ৰডকাষ্ট এছিষ্টেণ্ট হিচাপে হওক মানে লিখা আৰু কোৱাৰ কামটোৰ কথা কৈছোঁ সেইসকল কেনেভাৱে সাজু হোৱাটো আপুনি উচিত বুলি পৰামৰ্শ আগবঢ়াব খোজে আৰু ভাষাটোৰ শুদ্ধিকৰণৰ ক্ষেত্ৰত ভাষাটো শুদ্ধকৈ কোৱাৰ ক্ষেত্ৰত কেনেধৰণেৰে সাৱধানতা অৱলম্বন কৰাটো উচিত বুলি আপুনি মানে যিখিনিয়ে লাইভ মাইক্ৰফোন ফেচ কৰিব হয় এতিয়া লাইভ মাইক্ৰফোন ফেচ কৰা মানুহখিনিত প্ৰথম কথা হ'ল মাতটো প্ৰচাৰ উপযোগী এটা মাত হ'ব লাগিব কাৰণ শ্ৰোতাই যিহেতু শুনিব শ্ৰোতা মাতটোৰ প্ৰতি আকৃষ্ট হ'ব লাগিব গতিকে মাতটো ভাল হোৱাটো প্ৰয়োজন আৰু তাৰ পিছতেই আহিল তোমাৰ উচ্চাৰণৰ কথাটো আহিল উচ্চাৰণ শুদ্ধ হ'ব লাগিব কাৰণ অশুদ্ধ উচ্চাৰণেৰে কথা ক'লে তোমাৰ মাত যিমানেই ভাল হওক শুনিবলৈ অতি শ্ৰুতিকটু হয় নহয় জানো গতিকে উচ্চাৰণ ভাল হ'ব লাগিব এইখিনিতে এটা উদাহৰণ মই যুক্ত কৰি যাব খুজিছোঁ এইকাৰণেই যে মাজৰ এটা বহু লোকে অংশগ্ৰহণ কৰা অডিশ্যনত আপুনিও আছিল আৰু সেই অডিশ্যনটোৰ সৈতে আমিও জড়িত হৈ আছিলোঁ তেতিয়া আমি মন কৰিছিলোঁ যে সৰুতে পাঠ্যপুথিত থকা প্ৰাথমিক পৰ্যায়ৰ পাঠ্যপুথিত থকা এফাকি কবিতা হ'ল নাৰবাত পাভ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ সেইটো সেই অডিশ্যনটোত দিয়া হৈছিল আৰু দেখা গৈছিল যে অধিক সংখ্যক প্ৰাৰ্থীয়ে ঘোষক হ'বলৈ অহা বা ঘোষিকা হ'বলৈ অহা তেওঁলোকে হয় কাছ বুলি কয় নহয় মাছ বুলি কয় নহ'লে মাছ বুলি কয় সেইফালে নাচ বুলি কয় গতিকে সেই উচ্চাৰণৰ বিলিকা কথাটো আহিল গতিকে সেই সূক্ষ্ম সাধাৰণ কথাবোৰ সেইখিনি জানিব লাগিব আৰু ভাষাৰ ক্ষেত্ৰত হ'ল কি ভাষাটোৰ তুমি পণ্ডিত হ'ব নালাগে কিন্তু ভাষাটোৰ এটা জ্ঞান তোমাৰ থাকিবই লাগিব শুদ্ধকৈ ভাষাটো ক'ব আৰু লিখিব পৰা হ'বই লাগিব গতিকে আমাৰো যেতিয়া প্ৰথম আমি চাকৰিত জইন কৰিছিলোঁ উচ্চাৰণৰ ক্ষেত্ৰত আমাৰো খেলি মেলি আছিল ইয়াত আমি আমাৰ জ্যেষ্ঠসকলৰ পৰা সেই কথাখিনি শিকিছোঁ এইটো কেনেকৈ উচ্চাৰণ কৰে কাৰণ তোমাৰ সদায় চাবা উচ্চাৰণত এটা স্থানীয় প্ৰভাৱ এটা থাকি যায় থাকিব মানে গোলাঘাটৰ ল'ৰা এজনে কোৱাৰ শিকাৰ ধৰণটো নলবাৰীৰ ছোৱালীজনী বা বৰপেটাৰ ছোৱালীজনীয়ে কোৱাৰ শিকাৰ ধৰণটো একে নহয় গতিকে সেই স্থানীয় এটা প্ৰভাৱ থাকে আৰু ৰেডিঅ'ত যেতিয়া তুমি কথা ক'বা সেই প্ৰভাৱটোৰ পৰা মুক্ত হৈ ক'ব লাগিব মান্য ভাষাটো ক'ব মান্য ভাষা গতিকে সেই মান্য ভাষাটোৰ
বিষয়ে ইয়াত যোগদান কৰাৰ পিছত আমাৰ জ্যেষ্ঠসকলৰ পৰা শিকিছিলোঁ আৰু লাইভ মাইক্ৰফোন যেতিয়া ফেচ কৰা যায় তেতিয়াতো প্ৰতিটো ক্ষেত্ৰতেই সাৱধান হৈয়ে থাকিব লাগে লাগিব আৰু লাইভ মাইক্ৰফোন যিখিনিয়ে ফেচ কৰে সেইখিনিয়ে জানেই যে মনোযোগ কনচেনট্ৰেশ্যন যিটো সেই সময়ত কামটো কৰি থকা সময়ত সেইটো সৰ্বাধিক হ'ব লাগিব কাৰণ সেই সময়ত তুমি অন্য কথা ভাবিবলৈ আহৰিয়ে নাই নাই ভাবিলেই তোমাৰ ভুল হ'ব ইমানখিনি সাৱধান হোৱা স্বত্তেও কেতিয়াবা ভুল হৈ যায় হ'বই মানুহে ভুল কিয় নহ'ব আৰু কাম কৰা মানুহৰে ভুল হয় কাম কৰা মানুহৰে ভুল হয় আৰু এটা কথা ডাঙৰ কথা তোমাৰ চাৰিওপাশে কি ঘটি আছে সেইখিনিৰ বিষয়ে তুমি কিছু ধাৰণা থাকিব লাগিব খেলেই হওক চিনেমাই হওক ৰাজনীতি মানে এটা ধাৰণা এটা তোমাৰ থাকিব লাগিব এতিয়া ধৰা এটা কথা মনত পৰিছে ক্ৰিকেট খেলবিলাক সাধাৰণতে টেষ্ট মেচবিলাক 5 দিনীয়া হয় ৰেডিঅ'ই ৰিলে কৰে আৰু কেতিয়াবা 5 দিন নহয় এখন খেল 2 দিন বা 3 দিনতো শেষ হৈ যাব পাৰে ঠিক তেনেকৈ এখন খেল আমাৰ কমেণ্টাৰী ৰিলে কৰিছে ভাৰতৰ কাৰ আছিল পাহৰিলোঁ 3 দিনৰ দিনা খেল শেষ হৈ গ'ল যিগৰাকী আছিলে ঘোষিকা তেখেত এজ ইউজুৱেল গ'ল ষ্টুডিঅ'লৈ গৈ পেলাই কাইলৈ 4ৰ্থ দিনৰ খেলৰ চলন্ত বিৱৰণী শুনিবলৈ পাব পুৱা ইমান বজাৰ পৰা কিন্তু ইতিমধ্যে খেল শেষ ওলাই অহাৰ পিছতহে গম পাইছে যে খেলখন শেষ গতিকে সেই মনোযোগখিনি তুমি যেতিয়া থাকিবা সেইখিনি কৰি থাকিব লাগিব আপোনাৰ কথাটো আৰু এটা কথা স্পষ্ট হৈছে তাৰমানে ভুলটো ঘোষিকাগৰাকীয়ে কৰিছে ষ্টুডিঅ'ত কিন্তু সি যেতিয়া ৰেডিঅ'ত বাজে তেতিয়া সেইটো আকাশবাণীয়ে কৰা ভুল হৈ যায় সেইকাৰণে সেই কথাবোৰতো সাৱধান হ'ব লাগিব আৰু যিখিনি মানে ৰেডিঅ' অকল মই আকাশবাণী গুৱাহাটী বুলিয়ে কোৱা নাই টিভি হওক বা অন্যান্য হেৰিয়াত হওক লাইভ মাইক্ৰফোন যেতিয়া ফেচ কৰিব বা মাইক্ৰফোনত যেতিয়া কথা ক'ব অকল কথাই নহয় নাটক বা গান যিয়েই নহওক এই ভাষাটোৰ প্ৰতি সচেতন হোৱাটো অতি জৰুৰী যাতে অতি প্ৰয়োজনীয় ভাষাটোৰ সাধাৰণ এটা জ্ঞান শুদ্ধ উচ্চাৰণ সেই কথাখিনিলৈ মনোযোগ দিয়াটো অতি জৰুৰী আৰু বৰ্তমান সময়ত সেই কথাটো আৰু জৰুৰী হৈ পৰিছে হয় এইখিনিতে গান বুলি কওঁতে আকৌ মনত পৰিল আগৰ কোনো খণ্ডত আমি পাতিছোঁৱেই যে আপুনি গীত লিখিছিল ইয়াৰ অনুষ্ঠানৰ কাৰণে গীত লিখা বুলি নকয় আৰু সেইটো আমি আগৰ খণ্ডত বাৰু স্পষ্ট কৰি গৈছোৱেই শনিবাৰে প্ৰচাৰিত ব্যংগ অনুষ্ঠান ৰং বিৰঙৰ যিটো শীৰ্ষ গীত সেইটো আপুনি লিখা আমি সেই গীতটি এতিয়া অকণমান শ্ৰোতাসকলক শুনাব খুজিছোঁ বহুজন ভিন্ন মন ৰং বিৰং বহুজন ভিন্ন মন ৰং বিৰং চলে ৰং বিৰঙৰে খেলা চলে ৰং বিৰঙৰে খেলা ৰং বিৰং ৰং বিৰং ৰং বিৰং ৰং বিৰং কেতিয়াবা শিমুল আকাশ কেতিয়াবা বৰষাৰ মেঘ বাৰে বৰণীয়া মেলা বাৰে বৰণীয়া মেলা কেতিয়াবা শিমুল আকাশ কেতিয়াবা বৰষাৰ মেঘ বাৰে বৰণীয়া মেলা বাৰে বৰণীয়া মেলা চলে ৰং বিৰঙৰে খেলা চলে ৰং বিৰঙৰে খেলা ৰং বিৰং ৰং বিৰং ৰং বিৰং ৰং বিৰং আপুনি গীত লিখিছিল সেই কথা শ্ৰোতাই জানেই আমি আৰু এটা কথা আপোনাক মনত পেলাই দিব খুজিছোঁ 25 জানুৱাৰীৰ নিশা হয় মানে গণৰাজ্য দিৱসৰ আগলি সন্ধিয়া সমগ্ৰ ভাৰতবৰ্ষৰে বিভিন্ন ভাষাৰ কবিসকলৰ নিৰ্বাচিত কবিতাৰে সৰ্বভাষা কবি সন্মিলন হয় ইয়াত সেই অনুষ্ঠানটোৰ বহু বছৰ জুৰি চাকৰি জীৱনৰ কালৰ সময়ছোৱাত আপুনি প্ৰতি বছৰেই ভালেমান কবিতা অসমীয়ালৈ অনুবাদ কৰি আহিছে সেই সম্পৰ্কীয় কথাখিনি অকণমান জনাওক নেশ্যনেল চিম্পজিয়াম অফ পয়েটছ সৰ্বভাষা কবি সন্মিলন হয় সেইটোত জড়িত হৈছোঁ বিশেষকৈ আগতে যিখন স্ক্ৰিপ্ট সেইখন পঢ়িছিলোঁ কেতিয়াবা তাৰ 2-এটা কবিতাও অনুবাদ কৰিছোঁ কাৰণ আমাৰ কবিতাবোৰ বিভিন্ন কবিক বিতৰণ কৰি দিয়া হয় আগতেই তেখেতসকলে অনুবাদ কৰি পেলাই ষ্টুডিঅ'ত আহি ৰেকৰ্ড কৰি থৈ যায়হি কিন্তু কেতিয়াবা এনেকুৱা হয় কিছুমান কবিতা কেতিয়াবা দেৰিকৈ পালে কোনোবা এজনৰ হতুৱাই গৈ অনুবাদ কৰাই আনি
সেই সময় প্ৰচাৰ নাথাকে। সেই সময়টো নাথাকে। গতিকে তেতিয়া সেই দায়িত্বটো আমি ল'ব লগা হয়, আমাৰ ঘৰুৱাভাৱে কৰিব লগা হয়। ঘৰুৱাভাৱে কৰিব লগা হয়। গতিকে তেনেকুৱা পৰিস্থিতিত বা এনেও তাৰ কেইবাটাও ভাষাৰ কেইবাটাও কবিতা অনুবাদ কৰিছোঁ। ভাল লাগে কামটো কৰি। বিভিন্ন ভাষাৰ আপুনি আনন্দ পায়, আমি জানো সেইটো। কবিতাৰ সৈতে চিনাকি হোৱা যায়, কেনেকুৱানো তেওঁলোকৰ কবিতা। আৰু অনুবাদ কৰাটো সদায়ে ভাল লগা কাম, আপোনাৰ কাৰণে ভাল লগা কাম হয়। কাৰণ কবিতা এটা কিমানখিনিলৈকে মই স্বাধীনতা ল'ব পাৰোঁ, তাক সুধিও লওঁ হয়। যিসকল অভিজ্ঞ তেখেতসকলক। তেনেকৈ কৰিছোঁ, ভাল লাগে কৰি। আপুনি গুলজাৰৰ কিছু কবিতাও অনুবাদ কৰি থৈছে আৰু কিছু অন্য ভাষাৰ গল্পও অনুবাদ কৰিছে। সেয়া বাৰু অন্য বিষয় থাকিল, সেয়া কামত আপুনি জড়িত হৈ থাকক সদায়। সুধিবলৈ মন গৈছে আপোনাক, ৰেডিঅ'ই আপোনাক কি দিলে? ৰেডিঅ'ই মোক কি দিলে, এইখিনিতে চাৰি এটা মনত পৰে। উচ্চাৰণ বেয়া, কথাখিনি এনেকুৱা আছিলে, বিকা না থা কোই পুছা না থা, আপনে মুঝে খৰিদ কে আনমোল বনা দিয়া। ৱাহ, মানে বজাৰৰ একোণত পৰি আছিলোঁ, বিক্ৰীও যোৱা নাছিলোঁ, কোনেও কিনিবও খোজা নাছিল। আপুনি মোক কিনিলে, কিনি পেলাই এইটো অৱস্থা পোৱা দেখি। মোৰ ক্ষেত্ৰতো প্ৰায় তেনেকুৱাই, কাৰণ সৰু ঠাই এটুকুৰাৰ আছিলোঁ, এডভাৰটাইজমেণ্টটো পালোঁ, এপ্লাই কৰিলোঁ, ৰেডিঅ' কি নাজানো, আহি গম পালোঁ ৰেডিঅ' এই, ৰেডিঅ'তে থাকি গ'লোঁ, কামটো ভাল পোৱা হ'লোঁ, অন্তৰৰ পৰা কৰিবলৈ ল'লোঁ, বিভিন্ন মানুহ লগ পালোঁ। এতিয়া ৰেডিঅ'ই কি দিলে বুলি ক'লে এটা কথাই মই ক'ব পাৰোঁ, যে এই যে মইটো, এই মইটো যিখিনি মই হৈছোঁ, যি অকণমান এটা চিনাকি পাইছোঁ, সেই গোটেইখিনিয়েই ৰেডিঅ'ই দিয়া, সেই গোটেইখিনি ৰেডিঅ'ৰ। আৰু ৰেডিঅ'ক আপুনি যিখিনি দিলে, বিশেষকৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰক মই কি দিছোঁ মই সেয়া নাজানো, তাৰ কিন্তু ৰেডিঅ'ই মোক বিচাৰৰ ভাৰ শ্ৰোতাৰ হাতত আছেই, শ্ৰোতাই সেইখিনি জানেই। আমাৰ অনুষ্ঠানো আজিলৈ সামৰিব লাগিব আৰু আপোনাৰ সৈতে এই কথোপকথন আজি সামৰিব লাগিব, অৰ্থাৎ আপোনাক বিদায় জনাব লাগিব। কিন্তু বিদায় বুলি ক'বলৈকে বৰ দিগদাৰ লাগিছে, গোটেই ভাৱনাটোৱে অখজা হৈ পৰিছে। অসমৰ এগৰাকী জনাদৃত কবি অজিত গগৈয়ে তেওঁৰ বিদায় নামৰ এটি কবিতাত কৈছে, কোনে কাক বিদায় জনাব পাৰে, বুকুত খোদিত হ'ল যাৰ সঠিক ঠিকনা। দুখৰ কবচ পিন্ধি আমি এই বাটে গুচি যাম, পাছে পাছে গুচি যাব সোঁৱৰণিৰ দীঘল ছাঁ। ধূলিয়ৰি এই জীৱনৰ বাট, বাটতে সুখ আৰু দুখৰ বেচা কিনা হাত। বাটৰ ধূলি গাত সানি লৈ, সুখ আৰু দুখৰ গ্ৰাহক লৈ আমি এই বাটে গুচি যাম, পাছে পাছে গুচি যাব সোঁৱৰণিৰ দীঘল ছাঁ। বিদায় বুলি কেনেকৈ কওঁ, বাটৰ দুবৰিত নিজকে থৈ যোৱাৰ আমাৰ যে ইমান বাসনা। কোনে কাক বিদায় জনাব পাৰে, বুকুত খোদিত হ'ল যাৰ সঠিক ঠিকনা। স্মৃতিৰ দিনলিপি অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান পৰিৱেশক অৱনী বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে ঋতুপৰ্ণ দাসে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।